অসমত এটা ভাৰতীয় জনসংঘ যি পূৰ্বসূৰী আছিল আমাৰ ভাৰতীয় জনতা পাৰ্টি সেই নামতেই জনসংঘ অসম নামৰ এটা দল গঠন কৰাৰ বা প্ৰক্ৰিয়া চলি থকা বুলি বাতৰি ওলাইছে আৰু এই বাতৰিটোত মোৰ নামো সাঙুৰ খুৱাই কিছুমান মিডিয়া চেনেলে আৰু পোৰ্টেল চেনেলত দিছে কিন্তু মই অসমৰ ৰাইজক তথা বাতৰি যুগনিয়াৰসকলক মই ক'ব খোজো যে মই এই বাতৰিটো একেবাৰে সম্পূৰ্ণ মিছা আৰু এনেধৰণৰ কথাত মই দূৰ দূৰণিলৈ নাই বিষয়ত কোনো যোগাযোগ হোৱা নাই আৰু মই ইয়াৰ পৰা দূৰত আছোঁ অসমৰ জনসাধাৰণে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ লগত মই কি ধৰণে আছোঁ আৰু ভাৰতীয় জনসংঘৰ দিনৰ পৰা আছোঁ ভৱেন মোহন ডাঙৰীয়া আৰু যুধিষ্ঠিৰ গগৈ আমাৰ অতি পুৰণি কৰ্মী তেওঁলোকে শিৱসাগৰ জিলা আৰু শদিয়া জিলাৰ সভাপতিও আছিলে এই বাতৰিটো নিশ্চয় দুখজনক তেওঁলোক দলৰ পৰা কিয় গ'ল এই সম্পৰ্কে মই নাজানো অৱগত নহয় মই তেওঁলোকৰ লগত কথা পাতিম কি কাৰণত তেওঁলোকে দল ত্যাগ কৰিছে সন্তোষ শৰ্মাৰ সম্পৰ্কত বহুতো কথা ওলাইছে আৰু দলে তেওঁক এখন চৌকছ দিয়া বুলি মই বাতৰিত পঢ়িছোঁ গতিকে দলৰ যিসকলে এতিয়া চলাই আছে তেওঁলোকে নিশ্চয় এই কথাটো অনুধাৱন কৰিব কমিটি আছে সেই কমিটিবোৰে নিশ্চয় দলত যি মানে ঘটিছে বা দলৰ যিবোৰ কথা বাতৰিত আহিছে সেইবোৰৰ পৰ্যালোচনা কৰিব